বটদ্ৰৱাৰ দক্ষিণ বাটমাৰীত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণ কৰাত বাধা প্ৰদান কৰাক লৈ সংঘটিত হয় এই মাৰপিটৰ ঘটনা। আঘাতপ্ৰাপ্ত দুজনৰ নাম ৰিবুল হুছেইন আৰু ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। ইয়াছুফ আলী জাকিৰ হুছেইন আৰু আব্দুল ৰছিদে মাৰপিট কৰে ৰিবুল হুছেইন আৰু ছাদ্দাম হুছেইনক। ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। উল্লেখ্য যে অচিনাকি লোকক আশ্ৰয় দি বসতি স্থাপনৰ সুবিধা কৰি দিয়াৰ অভিযোগ আব্দুল ৰছিদৰ বিৰুদ্ধে। বটদ্ৰৱাৰ পৰা হুৰুছ আলী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নহয় তথাপিও মা দৌৰি চৌৰি কিনে আমাৰ কাগজখিনি ওলালে। এতিয়া আমাৰ মামাসকলক দেখালোঁ আমি, বোলে আমাৰ কাগজখিনি আছে, আমাক মাটি আমাক সমজাই দিয়ক। তেওঁলোকে এটাই কথা কৈছে, তৰণি আনা তৰণি অনাৰ পিছত তোমালোকে চহী কৰিবা, আমি ঘৰ বনাম। আমাৰ মাটি আমাৰ অধিকাৰ নিদিয়ে আমি কিয় চহী কৰিম? এক নম্বৰ কথা। দুই নম্বৰ কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে কৈ আছে যেন আপোনালোকে এটা কথাই ভাৰতীয় মানুহ হিচাপে ভাৰতীয় সংবিধান মানক, আৰু আমি মানিছোঁ। তেওঁলোকে যেন এটা মাটি ইমানখিনি ঘৰ বনাইছে, আপোনালোকে নিজে ইয়াত মানুহ আছে সোধক, তেওঁলোকৰ পাট্টা কাগজ পত্ৰ আছে নে নাই? আৰু যিখিনি আমাৰ মাটিখিনি এৰি কিনে তেওঁলোকে বিক্ৰী কৰক, আমাৰ আপত্তি নাই, যাক দিব, আমি চিনি নাপাওঁ তেওঁলোকক। আৰু যদি কোনোবা বিক্ৰী কৰিছে, আমাৰ ওচৰৰ যিখিনি মানুহ আছে তেওঁলোকে ল'ব লাগিব। বাহিৰা মানুহতো ইয়াত মুখ্যমন্ত্ৰী বাৰে বাৰে কৈছে বাহিৰা মানুহ ইয়াত মাটি কিনিব নোৱাৰে। আপোনাৰ তদন্ত কৰক, আপোনালোকে ইয়াত তদন্ত কৰক। আৰু আমি এবাৰ কি হ'ল, আমি বটদ্ৰৱা থানাত আমি এজাহাৰ দিছোঁ। সেইখন পুলিচ আহিলে, অহাৰ পিছত এইটো কি হ'ল, ঠাণ্ডা কৰি দিলে। আমি অচি ছাৰক বাৰে বাৰে কৈছোঁ, ছাৰ আমি থানাৰ আণ্ডাৰত আছোঁ, আমি থানাৰ পৰা বেছি নহয় 1.5 কিলোমিটাৰ, আৰু থানাৰ ভিতৰত আপোনালোকে বেলেগ জেগাৰ পৰা মানুহ আনি কিনে বহাই থাকিব। এইখিনি মানুহে ক'ত যাব? ওচৰত থকা মানুহ মাটি বিক্ৰী কৰিছে, আমাৰ একোৱেই আপত্তি নাই। ইয়াত যিখিনি ওচৰৰ মানুহ আছে তেওঁলোকক লওক, আমাৰ আপত্তি নাই। এতিয়া বাহিৰা মানুহ যে খালি সোমাই থাকে আমি ক'ত যাওঁ? যিহেতু আমাৰ জন্মস্থান জেগা ইয়াত, আমি শংকৰদেৱক এৰি কিনে আমি ক'ত যাম? আৰু আমাৰ আদৰ্শ হয়, আমি তেখেতক মানুহ। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক বাৰে বাৰে আমি ৰিকুৱেষ্ট কৰি আছোঁ যেন ইয়াত যেন আমাক ন্যায় দিয়ে, আৰু যিবিলাক মানুহ আছে কথা এটা পাতি কিনা তেওঁলোকে বেলেগ ছাইড লওক, আৰু লোকেল যিখিনি আছে তেওঁলোকে মাটি লওক, আমাৰ আপত্তি নাই। যিহেতু আমি বাৰে বাৰে কৈছোঁ থানৰ আণ্ডাৰ, আজি নহয় কালি তেওঁলোকক এভকশ্যন কৰিব। আমি বিচাৰিছোঁ আমাৰ মাটিৰ অধিকাৰ আমাক দিব লাগে।